নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল আজি মই অসম চৰকাৰৰ পৰা প্ৰকাশিত এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এই বিজ্ঞাপনটো অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিছে আৰু ইয়াতে 3rd গ্ৰেড আৰু 4th গ্ৰেড ভেকেন্সি আহিছে। দৰমহাটো আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে 9000 টকাৰ পৰা আৰম্ভ হ'ব আৰু 21000 টকালৈকে আপোনালোকৰ দৰমহাটো ইয়াতে হ'ব। অসমৰ সকলো ল'ৰা ছোৱালীৰ কাৰণে এই পদসমূহ মুকলি কৰি দিয়া হৈছে। গতিকে আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব আৰু কেনেধৰণে আপোনালোকে আবেদন কৰিব, ইয়াৰ ইণ্টাৰভিউ কেতিয়া হ'ব, শিক্ষা কিমান লাগিব, বয়স কিমান হ'ব, এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে চাওক, ইয়াতে বহুকেইটা পদ আছে। মই পদকেইটা প্ৰথমে আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। প্ৰথম পদটো হৈছে ৰেচিডেণ্ট ছুপাৰিণ্টেণ্ডেণ্ট। ইয়াৰ কাৰণে আছে পদ এটা আৰু এই পদটোৰ কাৰণে দৰমহাটো আপোনালোকক 21000 টকা পাৰ মান্থ দিয়া হ'ব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল যিটো কোৱালিফিকেশ্যনটো চাওক, এইটো এনি ওমেন, যিকোনো মহিলাৰ কাৰণে দিয়া হৈছে। মাষ্টাৰ ইন ল' বা মাষ্টাৰ ইন ছ'চিয়েল ৱৰ্ক, মাষ্টাৰ ইন ছ'চিয়লজি বা মাষ্টাৰ ইন ছ'চিয়েল ছায়েন্স, মাষ্টাৰ ইন ফিল'চফি, এইকেইটা ডিপাৰ্টমেণ্টত মাষ্টাৰ হ'ব লাগিব, তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু লগতে ইয়াতে 5 years আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এইটো হৈছে আপোনালোকৰ মেইন কোৱালিফিকেশ্যনটো। আৰু নেক্সট যিটো পদ আছে এইটো আপোনালোকে চাওক, অফিচ এছিষ্টেণ্ট। ইয়াৰ কাৰণেও পদ আছে এটা আৰু ইয়াৰ দৰমহাটো 17000 টকা দিয়া হৈছে। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো আপোনালোকৰ এছেঞ্চিয়েল যিটো মেইন এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইটো হৈছে গ্ৰেজুৱেট বিচৰা হৈছে। আৰু ইয়াতে 3 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এইটো আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু নেক্সট যিটো পদ আহিছে সেইটো হৈছে মাল্টিপাৰ্পজ ষ্টাফ। ইয়াৰ কাৰণে পদ আছে এটা আৰু পদটোৰ কাৰণে দৰমহাটো 10500 টকা ধৰা হৈছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল যিটো কোৱালিফিকেশ্যন এইটো ইয়াতে দেখুওৱা হৈছে, আপোনালোকে চাব পাৰিব। এইটো নলেজ অফ লিটাৰেট উইথ নলেজ থাকিব লাগিব। এইটো মাল্টিপাৰ্পজত কাম কৰা, মাল্টিপাৰ্পজ এক্টিভিটিত কাম কৰা তেওঁলোকৰ লিটাৰেট আৰু নলেজ থাকিব লাগিব আৰু লগতে এক্সপিৰিয়েঞ্চো থাকিব লাগিব, এইটো কথা কোৱা হৈছে। আৰু মেইন এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হাইস্কুল পাছ হ'ব লাগিব। হাইস্কুল পাছ হ'ব লাগিব। মেইন যিটো এছেঞ্চিয়েল আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইটো হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। এইকেইটা আছিলে পদকেইটা। আৰু নেক্সট যিটো পদ আছে এইটো হৈছে আপোনালোকৰ কুকৰ পদ। কুকমেনৰ কাৰণে এটা পদ আছে। এইটো কুকমেনৰ পদ আছে দুটা। ইয়াৰ দৰমহাটো 10500 টকা দিয়া হ'ব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হৈছে হাইস্কুল পাছ হ'ব লাগিব আৰু ইয়াৰ ওপৰত কুকিঙৰ ওপৰত এক্টিভিটি আপোনালোকৰ থাকিব লাগিব, নলেজ থাকিব লাগিব আৰু এক্সপিৰিয়েঞ্চো থাকিব লাগিব। এইটো কুকৰ পদটোৰ কাৰণে। নেক্সট আছে আপোনালোকৰ চিকিউৰিটি গাৰ্ড এণ্ড নাইট গাৰ্ড। তাৰ কাৰণে পদ আছে এটা। ইয়াৰ কাৰণে দৰমহাটো আপোনালোকৰ 9000 টকা ধাৰ্য কৰা হৈছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ 2 বছৰ আপোনালোকৰ অভিজ্ঞতা হ'ব লাগিব। 2 বছৰ আপোনালোকে ইয়াতে চিকিউৰিটি কাম কৰা এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব। প্ৰাইভেট ছেক্টৰ হওক বা গভৰ্ণমেণ্ট ছেক্টৰ হওক, যিকোনো ছেক্টৰত আপোনালোকে কাম কৰা অভিজ্ঞতা আপোনালোকৰ ইয়াতে থাকিব লাগিব। আৰু এই গোটেইকেইটা পদৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউটো কেতিয়া হ'ব এইটো কথা ইয়াতে উল্লেখ আছে। এইটো আপোনালোকে চাব পাৰিব। ইণ্টাৰভিউটো হ'ব আপোনালোকৰ 14 অক্টোবৰ 2025 9:30 AM। আপোনালোকৰ 9:30 AM আপোনালোকে পাবগৈ লাগিব। আৰু এই পদকেইটা আছে আপোনালোকৰ ক'ত আছে আপোনালোকে ইয়াতে চাওক। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শিৱসাগৰ। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শিৱসাগৰ, এই শিৱসাগৰত এই পদকেইটা আছে। গতিকে আপোনালোকৰ এই যিটো তাৰিখ 14 অক্টোবৰ 2025 তাৰিখে ইয়াৰ ইণ্টাৰভিউটো হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এই পদকেইটাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, কেনেধৰণে আবেদন কৰিব পাৰিব, এই কথাখিনিও আছে। আপোনালোকে চাওক, এই পদকেইটাৰ কাৰণে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব। এই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু তাৰ লগত আপোনালোকৰ যাৱতীয় সকলো নথিপত্ৰ
লগত গাঁঠি দি 2 কপি পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সহ আপোনালোকে ইণ্টাৰভিউ হলত লৈ যাব লাগিব। ইণ্টাৰভিউ হলত অৰ্থাৎ 14 অক্টোবৰ তাৰিখে আপোনালোকে লৈ যাব লাগিব। ইয়াতে এইটো কথা উল্লেখ কৰা আছে। আৰু আপোনালোকৰ যিটো বয়সটো ইয়াতে 21 পৰা 40 বছৰ ধৰা হৈছে। এইটো 1/1/2025 লৈকে ধৰিব। আৰু যিসকল SC ST তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন পাব। OBC সকলে 3 বছৰ পাব। তেনেকৈ PWD কেণ্ডিডেটসকলে 10 বছৰ পাব। তেনেধৰণে আপোনালোকে এজৰ ৰিলেক্সেশ্যনটো পাই যাব। এইখিনি আপোনালোকে গম পালে। গোটেইখিনি কথা আপোনালোকে ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে যদি ইয়াৰ যিটো এই বিজ্ঞাপনটো যদি ডাউনলোড কৰি লৈ চাব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ অফিচিয়েল যিটো ৱেবছাইট আছে শিৱসাগৰ ডি কোৰ্টৰ, তাতে আপোনালোকে গৈ ডাউনলোড কৰি লৈ এই বিজ্ঞাপনটোৰ সবিশেষ চাই ল'ব পাৰিব। মই আজি আপোনালোকক এইখিনি কথাই জনালোঁ। আৰু যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব। মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।